বিশিষ্ট সাংবাদিক পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান ৯৪ বছৰ বয়সত এপলো হাস্পতালত মৃত্যু হয় বৰ্ষিয়ান সাংবাদিকগৰাকীৰ নিশা ৯:৪০ শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষিয়ান সাংবাদিকগৰাকীয়ে বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা ১৯৬৪ চনত আসাম ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত ১৯৫৭ চনত আসাম ট্ৰিবিউনৰ সম্পাদকৰ গুৰুদায়িত্ব বহন কৰি আহিছিল প্ৰফুল্ল গোবিন্দ বৰুৱাই ১৯৩৩ চনৰ ২৬ জুলাইত ডিব্ৰুগড়ত জন্ম হৈছিল প্ৰফুল্ল গোবিন্দ বৰুৱাৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ দ্বিতীয় পুত্ৰ আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা কটন কলেজৰ পৰা ISC পৰীক্ষাত উত্তীৰ্ণ হৈ কলকাতাৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল প্ৰফুল্ল গোবিন্দ বৰুৱাই ১৯৬৪ চনত গ্ৰেট ব্ৰিটেইনৰ থমছন ফাউণ্ডেশ্যনৰ পৰা সাংবাদিকতা আৰু ছপা প্ৰযুক্তিৰ প্ৰশিক্ষণ লৈছিল বৰুৱাই সোৱৰণিৰ বাটে বাটে প্ৰবীণ সাংবাদিকজনৰ আত্মজীৱনী ২০১৮ চনত অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল প্ৰফুল্ল গোবিন্দ বৰুৱাক ২০১৯ চনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল প্ৰবীণ সাংবাদিকগৰাকীক আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰফুল্ল গোবিন্দ বৰুৱাৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰবীণ সাংবাদিকগৰাকীৰ ইয়াৰ পূৰ্বে চানমাৰীৰ বাসগৃহত শেষ শ্ৰদ্ধা জনোৱা হ'ব প্ৰফুল্ল গোবিন্দ বৰুৱালৈ ইয়াৰ পিছতে দা আসাম ট্ৰিবিউন কাকত গোষ্ঠীৰ চৌহদতো বৰ্ষিয়ান সাংবাদিকগৰাকীক জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি দুপৰীয়াৰ ভাগত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব প্ৰফুল্ল গোবিন্দ বৰুৱাৰ আৰু প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুৰ খবৰত শোকাহত হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ যি মহাপ্ৰয়াণৰ খবৰ সেই খবৰে মৰ্মাহত কৰিছে সকলোকে আৰু এই মহাপ্ৰয়াণৰ খবৰত শোক প্ৰকাশ কৰিছে বিভিন্নজনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি বিভিন্নজনে সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ একাধিক সাংবাদিক সংস্থা গুৱাহাটী প্ৰেছ ক্লাবকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও শোক প্ৰকাশ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে বৰ্ষিয়ান সাংবাদিকগৰাকীৰ প্ৰতি বাৰ্ধক্যজনিত কাৰণত তেখেতৰ দেওবাৰে নিশা ৯:৪০ এপলো হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰিছে বুলি খবৰ অহাৰ পিছতেই সমগ্ৰ ৰাজ্যৰ সাংবাদিক মহল শোকবিহ্বল হৈ পৰিছে আসাম ট্ৰিবিউন কাকতখনক বা ট্ৰিবিউন গোষ্ঠীক এক অনন্য স্তৰলৈ লৈ যোৱাৰ যিটো যাত্ৰা আছিল সেই যাত্ৰাটোত প্ৰফুল্ল গোবিন্দ বৰুৱাৰ অৰিহণা আছিল আটাইতকৈ বেছি আসাম ট্ৰিবিউনক সমগ্ৰ ৰাজ্যৰ ভিতৰতে অতি জনপ্ৰিয় এখন দৈনিক বাতৰি কাকত হিচাপে প্ৰতিষ্ঠা কৰোৱাৰ সেই সংগ্ৰামখনত প্ৰফুল্ল গোবিন্দ বৰুৱাই যিখিনি কৰিছিল বা যিখিনি তেওঁ নেতৃত্ব বহন কৰিছিল সেইখিনি আছিল অতুলনীয় সেয়া আছিল সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য এইগৰাকী বৰেণ্য সাংবাদিকৰ মৃত্যুৰ পিছত এতিয়া এপলো হস্পিটেলতে তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হৈছে এপলো হস্পিটেলৰ পৰা চানমাৰীস্থিত তেখেতৰ বাসগৃহলৈ নশ্বৰ দেহ লৈ যোৱা হ'ব য'ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে আমি এই মুহূৰ্তত আপোনালোকক এপলো হস্পিটেললৈ কিছু পৰিৱেশ দেখুৱাবৰ বাবে লৈ যাব বিচাৰিছোঁ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই এপলো হস্পিটেলত বিভিন্নজনে আহি ভিৰ কৰিছে আমি তাৰে পৰিৱেশ দেখুৱাবলৈ আপোনালোকক পোনে পোনে অনুপ নাথৰ কাষলৈ লৈ গৈছোঁ অনুপ এগৰাকী বৰ্ষিয়ান সাংবাদিকৰ মহাপ্ৰয়াণ ঘটিছে যিগৰাকী সাংবাদিকৰ নেতৃত্বতেই দা আসাম ট্ৰিবিউন আজিৰ তাৰিখত ৰাজ্যৰ ভিতৰতেই অন্যতম জনপ্ৰিয় দৈনিক বাতৰি কাকত হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ট্ৰিবিউন গ্ৰুপে এটা অন্য মাত্ৰা তেওঁ লাভ কৰিছিল এইগৰাকী বৰেণ্য সাংবাদিকৰ নেতৃত্বত আৰু তেখেতৰ মহাপ্ৰয়াণৰ খবৰত সমগ্ৰ ৰাজ্যত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে এপলো হস্পিটেলৰ পৰা কেই বজাত তেখেতৰ নশ্বৰ দেহ লৈ যোৱা হ'ব কেনেকৈ কোন পথেৰে লৈ যোৱা হ'ব গোটেই কথাখিনি মই আপোনাৰ পৰা জানিম নিশ্চয়কৈ ৰাজদীপ যে অসমৰ এগৰাকী সুযোগ্য সন্তান তথা এগৰাকী বৰ্ষিয়ান সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ যি দেহাৱসান সেয়া হৈছে এক অপূৰণীয় ক্ষতি আমাৰ বাবে বিশেষকৈ সংবাদ জগত বা
যি বৌদ্ধিক জগতৰ বাবে যথেষ্ট এটা ক্ষতি আৰু এই ক্ষতিয়ে আচলতে মৰ্মাহত কৰি তুলিছে ৰাজ্যৰ বিভিন্ন মহলক গতিকে যোৱা নিশা যিহেতু এপ'ল' হস্পিটেলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে আৰু প্ৰায় এসপ্তাহ ধৰি তেওঁ যিহেতু বাৰ্ধক্যজনিত যি ৰোগত আক্ৰান্ত হৈ আছিল আৰু তাৰ বাবে তেওঁ চিকিৎসাধীন হৈ আছিল আৰু তাৰ পাছত যোৱা নিশা তেওঁৰ যি মৃত্যু সেই মৃত্যু হ'ল গতিকে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে গতিকে দেখা পোৱা গৈছে যে নিশাৰ পৰা যথেষ্ট সংখ্যক যি তেওঁৰ গুণমুগ্ধ আছিল বা যি আত্মীয় স্বজন আছে তেওঁৰ যি কাৰ্যালয়ৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকল আহি উপস্থিত হৈছে এপ'ল' হস্পিটেলত তাৰপিছত কিছু সময় পাছতে অৰ্থাৎ প্ৰায় 9 বজা বা 10 বজাত এপ'ল' হস্পিটেলৰ পৰা তেওঁ যি নশ্বৰদেহ সেয়া লৈ যোৱা হ'ব প্ৰথমে তেওঁ যিটো বাসগৃহ আছে চানমাৰীস্থিত বাসগৃহলৈ লৈ যোৱা হ'ব তাৰ পৰৱৰ্তী সময়ত আছাম ট্ৰিবিউনৰ যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়লৈ লৈ যোৱা হ'ব তেওঁ নশ্বৰদেহ আৰু সেই কাৰ্যালয় আৰু তেওঁ যি বাসগৃহ সেই বাসগৃহত তেওঁক যি শ্ৰদ্ধাঞ্জলি অৰ্থাৎ শেষ শ্ৰদ্ধাঞ্জলি তেওঁক জনোৱা হ'ব বা যিসকলে শ্ৰদ্ধাঞ্জলি তেওঁক জনায় সেই দুটা স্থানতে তেওঁক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব আৰু তাৰ পাছত তেওঁক লৈ যোৱা হ'ব নৱগ্ৰহ শ্মশানত গতিকে নৱগ্ৰহ শ্মশানত তেওঁক আজি শেষকৃত্য সম্পন্ন হ'ব সেয়া হ'ব বিয়লি ভাগত আৰু ৰাজ্যিক মৰ্যাদাৰে তেওঁক শেষকৃত্য সম্পন্ন কৰা হ'ব গতিকে এইখিনি হৈছে তেওঁৰ যিখিনি আচলতে খবৰ আমি দিবলগীয়া আছিল যে তেওঁ কেনেধৰণে বা কি ধৰণৰ তেওঁ মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব এইখিনি খবৰ আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা হয়তো কিছু সময় পাছতেই আজি নেতৃত্ব আহি উপস্থিত হ'ব বা যিসকলক দায়িত্ব দিয়া হ'ব তেওঁলোক আহি উপস্থিত হ'ব এপ'ল' হস্পিটেলত আৰু তাৰ পাছতেই স্বৰ্গৰ ৰথত তেওঁক লৈ যোৱা হ'ব প্ৰথমে তেওঁৰ বাসগৃহলৈ পৰৱৰ্তী সময়ত তেওঁৰ যিটো সংবাদ তেওঁ আছাম ট্ৰিবিউনৰ যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়লৈ লৈ যোৱা হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত নৱগ্ৰহ শ্মশানলৈ লৈ যোৱা হ'ব এগৰাকী বিশেষ ব্যক্তি আছে তেওঁৰ সৈতে আমি কিছু কথা পাতিব চেষ্টা কৰিম যে তেওঁ হৈছে এগৰাকী আছাম ট্ৰিবিউনৰ এগৰাকী কৰ্মচাৰী গতিকে তেওঁৰ লগত মই কথা পাতিম আমাক প্ৰায় মাহত আমি 2-3 বাৰ তেখেতৰ লগত আমাৰ দেশৰ বিষয় আমাৰ প্ৰতিষ্ঠানটোৰ বিষয় আমাৰ এমপ্লয়ীৰ বিষয় আমি যেতিয়া জেনেৰেল মিটিং দিওঁ জেনেৰেল মিটিঙৰ পিছদিনা তেখেতক আমি লগ ধৰিব লাগে তেখেতে সোধে কি ক'লা জেনেৰেল মিটিঙত কি হ'ল তেখেতে সেই সকলোখিনি খবৰ ৰাখে আৰু তেখেতে খবৰ ৰাখি তাৰপিছত আমাক কয় যে মই সকলোখিনি খবৰ ৰাখিছোঁ সদায় দেশৰ সেৱা কৰিবা নিজৰ স্বাৰ্থৰ হকে কাম নকৰিবা আৰু আমাৰ অসমখন যাতে সুপৰিচালকভাৱে তোমালোকে আমি লগ লাগি যাতে চলাব পাৰোঁ সদায় শুদ্ধ বাতৰি পৰিৱেশন কৰিবা এই ধৰণে তেখেতে ৰিপৰ্টাৰবিলাকক মাতি নে এডিটৰবিলাকক মাতি নি পেলাই এই ধৰণে আলোচনা কৰে আৰু আজি অন্তিম মুহূৰ্তলৈকে যোৱাকালিলৈকে তেখেতে আছাম ট্ৰিবিউন পেপাৰৰ এডিটৰ যোৱাকালিলৈকে মৃত্যুৰ সময়লৈকে আৰু আজি এসপ্তাহমান পিছৰ আগত তেখেতৰ লগত আমি কথা পাতিছিলোঁ মোক সদায় দেখিলে দুগ্ধ বুলি নামটো স্মৰণ কৰি কৈছে আছা ভালে মই বৰ দুৰ্বল হৈ গ'লোঁ তোমালোকে আহি থাকিবাচোন তোমালোকৰ লগত অলপ কথা পাতিলে মানে মোৰ গাটো অলপমান সবল হয় আমি কিন্তু কৰ্মচাৰী আমাক লগ পালে তেখেতৰ গাটো সবল হয় তেখেতে সদায় শ্ৰমিকৰ হকৰ চিন্তাৰ মানুহ আছিল কেতিয়াও কিবা এটা বেনিফিট দি পেলাই তেখেতে দুখ পোৱা নাছিল অন্তৰত সুখ পাইছিল আৰু পিছত কৈছিল যে মই এইখিনি যে দিব পাৰিছোঁ তোমালোকৰে অৱদান তোমালোকে আৰ্জিছা তোমালোকক নিদি মই কাক দিম এই বিশাল ব্যক্তিত্বৰ ব্যক্তি এজনক হেৰুৱাই অকল যে আছাম ট্ৰিবিউনে আজি অভিভাৱকহীন হৈছে সেইটো নহয় অসমো হৈছে অসমৰ এজন ভাল অভিভাৱক হেৰুৱালে তেওঁ কেতিয়াও প্ৰচাৰ বিচাৰি কৰা ব্যক্তি নাছিল প্ৰচাৰ বিচাৰি এজন এডিটৰ হোৱা নাছিল আৰু নিজৰ ফটোখন পেপাৰত ওলোৱা জীয়াই থকাত সদায় তেওঁ বিৰোধ কৰিছিল যে মোৰ কৰ্মই এদিন মানুহে দেখা পাব কিন্তু প্ৰচাৰটো মোক ইমান নকৰিবা মই বৰ ভাল নাপাওঁ প্ৰচাৰটো আৰ.জি. বৰুৱা আৰু পি.জি. বৰুৱা আছিল সেই ধৰণৰ ব্যক্তি তুলসী গোবিন্দ বৰুৱা গ'ল সুৰজিৎ গোবিন্দ আজি এবছৰ হ'ল আৰু আজি পি.জি. বৰুৱা গ'ল মোটামুটি এটা প্ৰজন্মৰ এই ধৰণে আছাম ট্ৰিবিউনক গঢ় দিয়া ব্যক্তিসকলক আমি হেৰুৱালোঁ তেওঁলোকৰ ছেকেণ্ড প্ৰজন্ম ববিতা ৰাজখোৱা আছে তেওঁৰ ভনীয়েক এজন আছে সুৰজিৎ গোবিন্দ তুলসী গোবিন্দ বৰুৱাৰ ল'ৰা সুৰজিৎ গোবিন্দ বৰুৱা আছিল তেখেতৰ
দুজন ল'ৰা, এজন লণ্ডনত থাকে আৰু এজন ইয়াত আছে। আৰু তেওঁতো ঢুকালে, সুৰজিৎ গোবিন্দ বৰুৱা। তেওঁৰ পৰিবাৰ আছে, তেওঁৰ জীয়ৰী দুজনী আছে, এজন আমেৰিকাত থাকে। আশা ৰাখোঁ তেখেতসকলে যাতে আপুনি মই বিচৰা এনেধৰণে আসাম ট্ৰিবিউনক জীয়াই ৰাখে, এই আশা ৰাখিয়ে মই আপোনালোকক এইখিনি আজি তেখেতৰ গুণানুকীৰ্তন কৰিছোঁ আৰু বিশেষ নাই। আৰু কিমান চনৰ পৰা তেওঁলোকক মই 1988ৰ পৰা পাইছোঁ, 1988ৰ পৰা পাইছোঁ মই তেখেতসকলক। তেতিয়া ৰূপালী জয়ন্তী পাতিছিলে। ৰূপালী জয়ন্তীত আমাৰ তেতিয়া ৰাষ্ট্ৰপতি আহিছিলে, মোৰ নামটো সঠিক তেতিয়া মনত নাই, আজিৰ পৰা কিমান বছৰ, 35 বছৰ আগত। গতিকে কেইবাবাৰো আমাৰ ৰাষ্ট্ৰপতি আমাৰ প্ৰতিষ্ঠানত আহিছে, আমাৰ মিটিঙত আহিছে, মোদী আহিছে, দালাই লামা আহিছে আৰু বিশিষ্ট ব্যক্তিসকল আহিয়ে থাকে। আহিলেও তেখেতসকলে আপোনালোকে আমি যদি ভাবোঁ আচৰিত ভাবোঁ, তেওঁৰ যিটো চেম্বাৰ, পি জি বৰুৱাৰ যিটো চেম্বাৰ, সাধাৰণ চেম্বাৰ, সেই চেম্বাৰতে যিমান ডাঙৰ মানুহ নহওক কিয় তেখেতে মাতি নি বহুৱাই কথা পাতে, কেতিয়াও ৰাজ আতিথ্য নিদিয়ে। আৰু তেখেতে নিজেও এযোৰা ড্ৰেছৰ কথা কৈছোঁ, মই চাকৰিত জইন কৰাৰ পৰা আজিলৈকে সেই ড্ৰেছযোৰ আছে। মাজে মাজে তেখেতে পিন্ধি আহে, কেতিয়া বিশ্বকৰ্মা পূজাত পেণ্টটো এনেকৈ চিলোৱা, আৰু সেই পেণ্টটো তেওঁ নিজে চিলোৱা, নিজ হাতে চিলোৱা। হয়তো সেইটো মিউজিয়ামত ৰাখিব লগা পেণ্ট যদি আছে ঘৰত আজি। 33 বছৰে সেই পেণ্টটো মই আজিও দেখি আছোঁ, ঘি বৰণীয়া পেণ্টটো, আৰু চাৰ্টটো ঠিক তেনেকুৱা, ইমান মৰমত ৰাখিছে। কৈছে কি এইটো মই বৰ কষ্ট কৰি কিনিছিলোঁ, গতিকে এই পেণ্টযোৰা মই মানে বছৰত এবাৰ দুবাৰ পিন্ধোঁ। আৰু সেইজন হ'ল পি জি বৰুৱা। নিজে হাতেৰে চিলোৱা, পকেটখন ফাটিছিল কাৰণে সেই পেণ্টটোকোতো হেৰি কৰা নাই। আৰু আমাকো সেই কথাটোকে কৈছিলে যে লাভবিলাকতো বৰ ভাল নহয়, আৰ্জা সৎ উপাৰ্জন কৰিবা আৰু সাধাৰণ জীৱন যাপন কৰিবা। সেইবিলাক তেখেতৰ আছিল আমাৰ প্ৰতি অৰিহণা, আমাৰ প্ৰতি নিদৰ্শন। আৰু অন্যায় খুব বেয়া পাইছিলে। কোনোবা এমপ্লয় যদি অন্যায় কৰে তেওঁক মাতি আনিব, মাতি আনি তেওঁৰ বিষয়ে প্ৰথমে আমাৰ ইউনিয়নলৈ ক'ব, তাৰপিছত মাতি আনি ক'ব কি ব্যৱস্থা কি ল'লা। কিন্তু কেতিয়াও এইটো কৰা নাছিল, ডিছমিছ কৰা নাছিলে চাকৰিটো। কিয় বৰ কষ্ট পায় আৰু কৈছে। আৰু যিটো উপায় নাই আৰু যে এওঁক আৰু এবাৰ দুবাৰ তিনিবাৰ, আমি 7 বাৰলৈকে মানুহক চাকৰিৰ পৰা বচাওঁ। 7 বাৰ মোৰ নিজৰ জীৱনত 7 বাৰলৈকে কনচিডাৰ কৰা মালিক কেতিয়াবা ক'ৰবাত আছে নেকি? সেইজন পি জি বৰুৱা আছিলে। তাৰ পিছত নোৱাৰিলে আৰু উপায় নাই। 3 মাহলৈকে এবচেণ্ট থাকে কিছুমান কৰ্মচাৰী। তাৰ পিছতো সেই কৰ্মচাৰীজনক 3 মাহ পিছতো আমি আনি পেলাই আকৌ চাকৰিত নিয়োগ কৰোঁ। তাৰপিছত কয় এইবাৰ কিন্তু চাবা দে, মোৰ জীৱনত এটা ঘটনা, এজন এমপ্লয়ক 6 মাহ অহা নাই চাকৰিত, 6 মাহ নাহাত তেখেতৰ ওচৰত মই লৈ গ'লোঁ। এবাৰ আহিল, লৈ যোৱাত তেখেতে কৈছে ঠিকে আছে তুমি লিখি দিয়া, এওঁ যদি এইবাৰ 3 মাহ যদি চাকৰিত নাহাকা থাকে তেওঁক কিন্তু মই নাৰাখোঁ। কিন্তু মই লিখি দিলোঁ। 3 মাহ তেওঁ সুচাৰুৰূপে চাকৰি কৰিল। 3 মাহ হৈ যোৱাৰ পিছত আৰু 3 মাহ নাই। অৱশেষত সেই মানুহজনৰ কিন্তু চাকৰিটো গ'ল। আজি কথাখিনি সুধিছোঁ যে শেষকৃত্য কি ধৰণে সম্পন্ন কৰা হ'ব, ক'ত? এতিয়া তেখেতক ঘৰলৈকে নিয়া হ'ব, ঘৰৰ পৰা অফিচলৈকে নিয়া হ'ব, অফিচৰ পৰা হয়তো তাৰ পিছৰ মই প্ৰগ্ৰেমটো জ্ঞাত নহয়, শ্মশানত নিয়াৰ কথা আছিলে আৰু এইটো ৰাতিৰ প্ৰগ্ৰেম। এতিয়া যদি কিবা সলনি হৈছে সেইখিনি মই জ্ঞাত নহয়। এতিয়া প্ৰশাসনৰ লোক কোনোবা আহিছে চাগে, মই ফোন কৰোঁতে আহি আছোঁ বুলি কৈছে। গতিকে তেওঁলোক আহিলে ছিগনেচাৰ কৰি কেনে তেখেতক আমি লৈ এতিয়ালৈকে মই অলপ ফোন কৰোঁতে 15 মিনিটমান পিছত আহি আছোঁ বুলি কৈছে। নিশ্চয়কৈ এয়া হৈছে এগৰাকী যি কৰ্মচাৰী আছিলে, আৰু কৰ্মচাৰীগৰাকীয়ে তেওঁ যিখিনি আচলতে জীৱনকালত কেনেধৰণে তেওঁ পাইছে বা তেওঁ যি কৰ্মজীৱন, সেই এয়া আমি আপোনালোকক এপল' হস্পিটেলৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। এপল' হস্পিটেলত ইতিমধ্যে তেখেতৰ অজস্ৰ গুণমুগ্ধ আহি তেওঁক ভিৰ কৰিছেহি, তেওঁক এবাৰ শেষবাৰৰ বাবে প্ৰত্যক্ষ কৰিবৰ বাবে, চাবৰ বাবে। তাৰপিছতেই কিছু সময় পিছত তেখেতৰ অন্তিম যাত্ৰা আৰম্ভ হ'ব। এপল' হস্পিটেলৰ পৰা প্ৰথমে চান্দমাৰীৰ সেই বাসগৃহ, তাৰ পৰা ট্ৰিবিউন গোষ্ঠীৰ কাৰ্যালয়ৰ চৌহদ, আৰু তাৰপিছত নৱগ্ৰহ শ্মশানত তেখেতৰ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য
সম্পন্ন হ'ব।